নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ যেহেতু আপোনাৰ জিএনএম কোৰ্সৰ বাবে এপ্লাই মুকলি হৈ গ'ল। তো আপোনালোকে অনলাইন কৰিব পাৰিব এন্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে বা এডমিশ্যন জিএনএম কোৰ্সৰ বাবে। তো জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন 2024-25 বৰ্ষৰ বাবে মুকলি কৰি দিয়া হ'ল। আমি ষ্টেপ বাই ষ্টেপ আপোনালোকৰ নিজৰ মোবাইলতে বা পিচিত আপোনালোকে কৰিব পাৰিব বা লেপটপত কৰিব পাৰিব। ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব, স্কিম নকৰাকৈ সকলোবোৰ চালেহে বুজি পাব। যিহেতু আমি ডেমো ভিডিঅ' এটা দিছিলোঁ প্ৰথমে, সেইটো চাইও আপোনালোকে অনলাইনটো কৰিব পাৰিব বুলি আশা কৰিছোঁ। তো আজি জিএনএম এন্ট্ৰেন্স এক্সামিনেশ্যন 2024-25 বৰ্ষৰ বাবে এপ্লিকেশ্যন ফৰ্ম লগতে পে'মেণ্ট সকলোবোৰ আমি ষ্টেপ বাই ষ্টেপ যিমান সহজতে পাৰোঁ দেখুৱাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ বাবে আপোনালোকে ইয়াতে দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম আৰু লগ ইন। ইয়াতে প্ৰথমে এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট পেজলৈ ৰিডাইৰেক্ট কৰা হ'ব। নেক্সট পেজত এই ধৰণে আহিব সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স। গোটেই ইয়াতে আপোনালোকৰ গাইডলাইনসমূহ কেয়াৰফুলি আপোনালোকে পঢ়িব যোনখিনি লাগে। মই যিহেতু এবাৰ পঢ়িলোঁ, তো আপোনালোকে সেইখিনি পঢ়ি লৈ তাৰপিছত আপোনালোকে নেক্সট কৰি দিব। নেক্সটত আপোনালোকৰ ফৰ্মখন ওলাই যাব, তো ৱেইট কৰিব। তো নেক্সট পেজত এই ধৰণে অ'পেন হ'ল সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ কোৰ্ছ অপশ্যন দিয়া আছে জিএনএম। যদি আপোনালোকে এএনএম বা LSVত যদি ৰেজিষ্টাৰ কৰা আছিলে বা এডমিশ্যন লৈছিলে তেন্তে য়েছ দিব, যদি নাই কৰা তেন্তে ন' দিব। মই যিহেতু নাই কৰা, যোনগৰাকী কেণ্ডিডেটৰ মই কৰি দিছোঁ তেওঁ নাই কৰা, সেই গতিকে মই ন' দিছোঁ। আৰু আপোনালোকে নেম অফ দি কেণ্ডিডেট এজ পাৰ চাৰ্টিফিকেট মাৰ্কশ্বিটৰ মতে হায়াৰ ছেকেণ্ডেৰী যেনেধৰণে আপোনালোকৰ নামসমূহ দিয়া আছে চাৰ্টিফিকেটত বা মাৰ্কশ্বিটত, সেইধৰণে আপোনালোকে ফিল কৰিব লাগিব। ফাদাৰ্ছ নেমটো তাতে দিয়া আছে, সেইবোৰ আপোনালোকে শুদ্ধকৈ বহাব। মাদাৰ্ছ নেম মই গোটেইখিনি বহাই লৈছোঁ, সেইখিনি জেণ্ডাৰ, ডেট অফ বাৰ্থ আপোনালোকৰ এই ধৰণে কেলেণ্ডাৰখন অট'মেটিক আহি যাব। মই আপোনালোকক এইকেইটা ফিল কৰি দেখুৱাই আছোঁ, তাৰপিছত নেক্সট বুজাই আছোঁ। তো ডেট অফ বাৰ্থটো আপোনালোকে ফিল কৰাৰ লগে লগে এই ধৰণে আপোনালোকৰ বয়সটো আহি যাব, ইয়েৰ, মন্থ আৰু ডেজ। তাৰপিছত আপোনালোকৰ কেটেগৰী চিলেক্ট কৰিব, TGL হয়নে নহয় চিলেক্ট কৰিব, এক্স TGL হয়নে নহয় চিলেক্ট কৰিব। চাৰা এৰিয়া যদি হয় তেন্তে য়েছ দিব, যদি নহয় ন'। আৰ ইউ ফিজিকেলি হেণ্ডিকেপ, আপোনালোকে যদি দিব্যাংগ হয় তেন্তে য়েছ দিব, যদি নহয় ন' দিব। নেশ্যনেলিটি ইণ্ডিয়ান, আৰু ৰিলিজিয়ন কি হয়, হিন্দু, ইছলাম, খ্ৰীষ্টিয়ানী, শিখিজিম নে বুদ্ধিজিম নে আদাৰ হয়, সেইবোৰ দিব। মই ফিল আপ কৰি ল'লোঁ যিহেতু আপোনালোকক দেখুৱাবলৈ কাৰণে। আৰু তাৰপিছত আপোনালোকে ফেচ অন মল ৰাইট হেণ্ড ছাইড ব্লেক স্পট আপোনালোকৰ যদি আছে সেইটো দি দিব, যিহেতু কেণ্ডিডেটগৰাকী আছে সেই গতিকে মই দি দিছোঁ। তাৰপিছত আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, য়েছ। যদি আপোনালোকৰ যদি নহয় তেন্তে ন' দিব। লোকেল এড্ৰেছটো আপোনালোকৰ ভিলেজ, পোষ্ট অফিচ, তাৰপিছত পুলিচ ষ্টেচন, চিটি আৰু পিন নাম্বাৰ, ডিষ্ট্ৰিক্ট সকলোবোৰ চিলেক্ট কৰিব। তাৰপিছত যদি সেইখিনি হৈ যায় তেন্তে এইটোত আপোনালোকৰ যদি ছেইম হয় তেন্তে ক্লিক কৰি দিব, আপোনালোকৰ অট'মেটিক বহি যাব। তাৰপিছতে আপোনালোকৰ এই ধৰণে মোবাইল নাম্বাৰ লগতে ইমেইল এড্ৰেছটো দিব লাগিব। তাৰপিছত আপোনালোকে চেণ্টাৰ চুজ কৰিব লাগিব, ক'ত আপোনালোকৰ নিয়েৰেষ্ট হয়। যিহেতু আমাৰ কেণ্ডিডেটগৰাকী গোলাঘাটৰ পৰা যোৰহাট নিয়েৰেষ্ট চেণ্টাৰ হয়, সেই গতিকে দি দিছোঁ। তাৰপিছতে আপোনালোকে এই ধৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক'ত পঢ়িছিলে, কি কথা সকলোবোৰ ইয়াতে, ডেট কেতিয়া পাছ কৰিছিলে আৰু টোটেল মাৰ্কবোৰ সকলো এই ধৰণে দি দিব। 3টা এগ্ৰিগেট আপোনালোকে চিলেক্ট কৰিব লাগিব, সেই 3টাই আৰু পাৰ্চেণ্টেজ উলিয়াই এগ্ৰিগেট পাৰ্চেণ্টেজত বহাই দিব লাগিব। তাৰ নেক্সট আপোনালোকৰ আছে ফটো আপোনালোকে 35 KB ভিতৰত বনাব লাগিব। পিক্সেলটো দিয়া আছে। ফটো কেনেকৈ বনাব আপোনালোকে যদি নাজানে তেন্তে আপোনালোকে ইউটিউবত নহ'লে আপোনালোকে চাই ল'ব পাৰে, ফটো বনাই ল'ব পাৰিব। ফটোকপি বনোৱাৰ পিছত আপোনালোকে ছিগনেচাৰটো ঠিক তেনেধৰণে ব্লিংক কৰি দিব। ব্লিংক কৰাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি ছিগনেচাৰটো য'ত বনাই থৈছে আপোনালোকে JPG ফৰ্মেট বা JPEG ফৰ্মেটত, তাৰ পৰা আপোনালোকে কালেক্ট কৰি ইয়াত পুট কৰি দিব লাগিব। তাৰপিছতে আপোনালোকৰ পাছপৰ্ট, এণ্টাৰ পাছপৰ্ট সেইখিনি বহাব লাগিব। তাৰপিছত ছাবমিট কৰিলে আপোনালোকৰ নেক্সট পেজলৈ নিয়া হ'ব। তো এইখিনি মই ফিল আপ কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। পাছপৰ্টটো আপোনালোকে ষ্ট্ৰং পাছপৰ্ট এটা লগাব আৰু তাৰপিছত এণ্টাৰ পাছপৰ্টটো টাইপ কৰিব। তাৰপিছতে যদি সকলো চেক কৰাৰ পিছত আপোনালোকৰ শুদ্ধ যেন লাগিছে তেন্তে ছাবমিটত ক্লিক কৰিব পাৰে। তো ছাবমিটত ক্লিক কৰি চাওঁ, তো ইয়াতে ফাইল ডাইমেনশ্যন ইনকাৰেক্ট দেখাইছে আপোনালোকৰ ছিগনেচাৰটোত, বাকী ফটোটোত মিলা আছে। তো ছিগনেচাৰটোত অলপ খেলি মেলি হোৱাৰ বাবে ইয়াতে আপলোড নলয়, সেই গতিকে ছিগনেচাৰটো মিলাই লৈছোঁ। আপোনালোকে ৱেইট কৰিব অলপ দেৰি। ছাবমিট ক্লিক কৰাৰ পিছত আপোনালোকৰ আৰ ইউ চিয়'ৰ
ইউ ৱান্ট ছাবমিট দি ফৰ্ম সেইধৰণে আহিব। যদি আপোনালোকে কেঞ্চেল কৰিব বিচাৰে কেঞ্চেল কৰি দিব, যদি ছাবমিট কৰিব বিচাৰিছে তেন্তে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নতুন পেজলৈ ৰিডাইৰেক্ট কৰা হ'ব। তো সেইটো আপোনালোকে ৱেইট কৰিব, ৰিডাইৰেক্ট কৰালে অলপ দেৰি ৱেইট কৰিব, যিহেতু নেটটো অলপ শ্ল' হৈছে। প্ৰচেছ ইয়াত দেখাইছে, আপোনালোকৰ দেখা পাইছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এইখন হৈছে আপোনালোকৰ একনলেজমেণ্ট। তো ইয়াতে আপোনালোকে সকলোবোৰ পাই গৈছে, আপোনালোকৰ নাম আৰু আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ, আৰু আপোনালোকে পে'মেণ্টৰ বাবে ইয়াতে লগ ইন কৰিব লাগিব। ইয়াতে লগ ইন দেখাই দিছে, প্লিজ লগ ইন এণ্ড মেক পে'মেণ্ট। তো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই ধৰণে আকৌ ৰিডাইৰেক্ট কৰা হ'ব। তাৰপিছত লগ ইন ফৰ্মত আপোনালোকে এতিয়া লগ ইনত আহি যাব, ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপোনালোকে ইয়াতে বহাই দিব লাগিব। তো ইউজাৰ নেম আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো নিশ্চয় দেখা পাইছিলে, সেইটো আপোনালোকে ইয়াতে উলিয়াব লাগিব যিহেতু। তো লগ ইনত আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ডটো যোনটো নেকি ক্ৰিয়েট কৰিছিলে সেইটো আপোনালোকে টাইপ কৰাৰ লগে লগে লগ ইনত ক্লিক কৰাৰ লগে এই ধৰণে অফিচিয়েল পেজটো অ'পেন হ'ব। ইয়াতে আপোনালোকৰ ৱেলকাম, এপ্লিকেশ্যন নাম্বাৰ, নাম, ডেট অফ বাৰ্থ সকলো আপোনালোকৰ দিয়া থাকিব। ইয়াতে আপোনালোকে কি কৰিলে অনলাইন পে'মেণ্টত দেখা পাইছে, ইয়াতে লেফ্ট ছাইডত অনলাইন পে'মেণ্ট, এই অনলাইন পে'মেণ্টত ক্লিক কৰিব। অনলাইন পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পে'মেণ্টৰ প্ৰচেছটো আপোনালোকক আগবঢ়াই নিব। ইয়াতে শ্ৰীমন্ত শংকৰদেৱ বা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যিহেতু ইয়াতে ফিজ পে'মেণ্টটো দিয়া আছে। তো ইয়াতে চাব প্ৰথমে নেম অফ দি কেণ্ডিডেট ইয়াতে সকলো দিব, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, ইমেইল ID, মোবাইল নাম্বাৰ, এপ্লিকেশ্যন নাম্বাৰ দিব পাৰে, মেণ্ডিটৰী নহয় বা নিদিবও পাৰে। কোৰ্চ দিব আপোনালোকে, কেটেগৰী দিব, আৰু ফিজটো ইয়াতে আহি যাব অট'মেটিক, আৰু পে' অনলাইন কৰিলে হৈ যাব। তো মই গোটেইখিনি ফিল আপ কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। তো গোটেইখিনি আমি পুট কৰি দিলোঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ পে' অনলাইনত আমি ক্লিক কৰি দিম এতিয়া। তাৰপিছত আপোনালোকে দেখা পাব নেক্সট পেজ, ৱেইট কৰিব। নেক্সট পেজ অ'পেন হ'ল, এই ধৰণে পে'মেণ্টটো দেখাই দিব, এপ্লিকেশ্যন ID নাম্বাৰ, আৰু ইয়াতে মেক পে'মেণ্ট, আপোনালোকৰ মেক পে'মেণ্টত ক্লিক কৰিব লাগিব। ইয়াতে দেখাইছে মেক পে'মেণ্ট, মেক পে'মেণ্টত ক্লিক কৰি দিলোঁ। তাৰপিছতে আপোনালোকে দেখা পাব মেক পে'মেণ্টৰ অপশ্যনসমূহ। ইয়াতে 15 মিনিট টাইম দিয়া থাকিব, আপোনাৰ 15 মিনিটৰ ভিতৰত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। তো ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং আপোনালোকে যেনেধৰণে কৰিব বিচাৰে সেইধৰণে কৰিব পাৰিব। ইয়াতে কাৰ্ড নাম্বাৰটো পুট কৰি দিম, লগতে এক্সপায়াৰী ডেট আৰু CVV নাম্বাৰ পুট কৰি মেক পে'মেণ্টত ক্লিক কৰিলে আপোনালোকৰ সম্পূৰ্ণ হৈ যাব। মই সেইখিনি কৰি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। তো কাৰ্ড নাম্বাৰ, আপোনালোকৰ এক্সপায়াৰী ডেট, CVV নাম্বাৰ দিয়াৰ পিছত মেক পে'মেণ্টত ক্লিক কৰি দিম। মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে তো মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই ধৰণে আহি যাব কমপ্লিট পে'মেণ্ট অফ, আপোনালোকৰ ৰুপিজটো আহি যাব। এণ্টাৰ ওৱান টাইম পাছৱৰ্ড বা OTPটো আপোনালোকে পুট কৰিব লাগিব। গোটেইখিনি ডিটেইলছ দিয়া আছে, ইয়াতে চাই ল'ব পাৰে আপোনালোকে। তো OTPটো আমি পুট কৰি দিম যিহেতু এতিয়া, ৱেইট কৰিব অলপ দেৰি, তাৰপিছত দেখুৱাই আছোঁ পিছৰ ষ্টেপখিনি। OTP পুট কৰাৰ পিছত ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট পেজলৈ ৰিডাইৰেক্ট কৰা হ'ব। ৱেইট কৰিব, পেজখন অ'পেন হ'বলৈ আছে। ৱেইট কৰি থাকিব অলপ দেৰি, স্কিপ নকৰিব। তো মেক পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ এই ধৰণে আহিব পেজখন। তাৰপিছত আপোনালোকৰ এই ধৰণে পে'মেণ্ট ছাকচেছ দেখাব, থেংক ইউ ফৰ ইয়ৰ পে'মেণ্ট। ইয়াতে অৰ্ডাৰ ID, পে'মেণ্ট ID নাম্বাৰ, পে'মেণ্ট ছাকচেছ, আৰু ডাউনলোড ৰিচিপ্ট, ইয়াতে ডাউনলোড কৰি ল'ব ৰিচিপ্টখন, যিহেতু আপোনালোকৰ এডমিশ্যনৰ টাইমত প্ৰয়োজন হ'ব, সেই গতিকে ডাউনলোড কৰি ল'ব। বাকী এপ্লিকেশ্যনখন ফৰ্মখনো আপোনালোকক ডাউনলোড কৰি দেখুৱাম। তো এই ধৰণে আপোনালোকৰ আহি যাব গোটেইখন, এইখন আপোনালোকে ডাউনলোড কৰি ৰাখিব। তাৰপিছত এপ্লিকেশ্যন ফৰ্মখন দেখুৱাই আছোঁ, ৱেইট কৰিব। তো এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিবলৈ আকৌ আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ অফিচিয়েল পেজটোলৈ আহিব লাগিব। তাৰপিছত লগ ইন কৰিব লাগিব। লগ ইনত আপোনালোকে ইউজাৰ নেম বা এপ্লিকেশ্যন নাম্বাৰটো পাছৱৰ্ড দি কৰি লগ ইন কৰিব লাগিব। মই এইখিনি কৰি লওঁ, তাৰপিছত দেখুৱাইছোঁ ক'ত কৰিব পাৰিব আপোনালোকে এপ্লিকেশ্যন ডাউনলোড। তো ৱেইট কৰক। পে'মেণ্টটো কৰাৰ পিছত আপোনালোকৰ এই ধৰণে পেণ্ডিং দেখাই দিব, বেংক কনফাৰ্মেশ্যন নট ৰিচিভ বুলি দেখাব। ইম্পৰ্টেণ্ট নোট এটা দিয়া আছে, পে'মেণ্ট ষ্টেটাছ উইল বি ছাকচেছফুল আফটাৰ 1 or 2 days। এদিন বা দুদিনৰ ভিতৰত আপোনালোকৰ পে'মেণ্ট ছাকচেছফুল হ'ব। যদিহে নহয় তেন্তে আপোনালোকে কণ্টেক্ট নাম্বাৰ, যোনটো হেল্পলাইন নাম্বাৰ দিছে সেইটোত আপোনালোকে ইমিডিয়েটলি ফোন কৰিব বা সুধিব যে পে'মেণ্টটো কৰাৰ পিছত কিয় নহ'ল। তো আমি এতিয়া ইয়াতে আপোনালোকক এৰিছোঁ, আৰু নেক্সট আপোনালোকৰ যেতিয়া এপ্লিকেশ্যন ডাউনলোড কৰিব পাৰিম সেইটো এক্সট্ৰাকৈ ভিডিঅ' আপোনালোকক জনাই দিম। তো ডাইৰেক্টলি যিহেতু আমাৰ ছাকচেছফুল নহ'ল,
তাৰ বাবে আমি ৰ'ব লাগিব যিহেতু। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ষ্টেপ বাই ষ্টেপ সকলোবোৰ ফ'ল' কৰিব, নিশ্চয় কৰিব পাৰিব। ধন্যবাদ।